এক নম্বৰৰ দ্বিতীয়টো চোৱা 5ডাল পেঞ্চিল আৰু 7টা পেনৰ দাম 50 টকা আৰু 7ডাল পেঞ্চিল আৰু 5টা পেনৰ দাম 46 টকা। এডাল পেঞ্চিল আৰু এটা পেনৰ দাম উলিওৱা ধৰা হ'ল টকা। 8ডাল পেঞ্চিল আৰু 7টা পেনৰ দাম 50 টকা। যদি এডাল পেঞ্চিলৰ দাম 1 টকা হয় 5ডাল পেঞ্চিলৰ দাম কিমান হ'ব 5x টকা আৰু এটা পেনৰ দাম y টকা হ'লে 7টা পেনৰ দাম 7y টকা। গতিকে 5x আৰু 7y দুটা আমি যোগ কৰিব লাগিব। গতিকে প্ৰশ্নমতে কি হ'ব 5x plus 7y equal to 50। এইটো আমাৰ 1 নম্বৰ সমীকৰণ হ'ব। চোৱা আকৌ কি কৈছে আমাক 7ডাল পেঞ্চিল আৰু 5টা পেনৰ দাম 46 টকা। এডাল পেঞ্চিলৰ দাম যদিও x টকা 7ডাল পেঞ্চিলৰ দাম 7x টকা আৰু 5টা পেনৰ দাম 5y টকা। দুটা যোগ কৰিলে হ'ব আমাৰ 46 টকা। এইটো আমাৰ 2 নম্বৰ সমীকৰণ। বুজিছা নাই 2 নম্বৰ সমীকৰণ। এই সমীকৰণ দুটা আমি সমাধান কৰিব লাগে। ইয়াতে মই এটা অপনয়ন পদ্ধতি কেনেকুৱা চোৱা xৰ 1 নম্বৰ সমীকৰণত সমীকৰণত xৰ হওক 5 2 নম্বৰ সমীকৰণত xৰ হওক 7। যদি এই দুটা আমি সমান কৰোঁ 5 আৰু 7 তেতিয়া 5 আৰু 7 পূৰণ কৰিলে কিমান হ'ব 35। মানে xৰ হওক 35 কৰিম আৰু 2 নম্বৰ সমীকৰণতো xৰ হওক 35 কৰিম। অৰ্থাৎ 1 নম্বৰ সমীকৰণত তুমি 7 দি পূৰণ কৰা তেতিয়া কি হ'ব চোৱা 7 5 গুণ 35 ইয়াত গুণ 35 x প্লাছ আৰু 2 নম্বৰটো আমি কিহেদি পূৰণ কৰিছোঁ 5 দি। এই দুটা সমীকৰণ পালোঁ আমি। এই দুটা সমীকৰণ ধৰা এইটো আমাৰ 3 নম্বৰ এইটো 4 নম্বৰ। 3 আৰু 4 বিয়োগ কৰা। বিয়োগ কৰিলে কি হ'ব 35x 24y আৰু 375 পৰা এইটো বিয়োগ কৰা 8y = 5। এক নম্বৰটো আছে এইটো 5x প্লাছ 7y y সাইড আমাৰ আছে 5y দিয়া সমান এইটো হ'ব 50। এতিয়া ইয়াৰ পৰা কি হ'ব 5x প্লাছ 7 + 35 equal to 50। তাৰমানে 5x equal to 50 plus 35 continue গ'লে গ'ল minus 35x equal to কিমান পালোঁ 50। এই x equal to কিমান হৰণ 3। তাৰ মানে আমি কি বুজি পালোঁ যে এডাল পেঞ্চিলৰ দাম 3 টকা। এতেকে এডাল টকা এটা পেনৰ দাম number 07770 এইটোৱে